2025 ঈদৰ উপলক্ষে ধুবুৰীত বিশাল মাৰ্কেটত কিয় এইবাৰ ইমান ভিৰ বেছি? ৰঙীন কাপোৰ, জোতা, চপ্পল, ছানগ্লাছ, মেকআপ সামগ্ৰী আৰু ঘৰ সাজিবলৈ নতুন আইটেমৰে ভৰা এই বজাৰ। আজি আমাৰ সৈতে থাকক ধুবুৰীৰ এই ৰঙীন ঈদ শ্বপিং ব্লগত। ভিডিঅ'টো চাবলৈ নাপাহৰিব। আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। বজাৰত ভিৰ দৰ্শক ইমান বেছি বুলি ভবাই নাছিলোঁ। সঁচাকৈ ঈদৰ ৰঙৰ বজাৰ দেখা গৈছে এইবাৰ। কাপোৰ, ছাতি, বাচ্চাৰ ড্ৰেছ, গৃহসজ্জাৰ সামগ্ৰী আহিছে এইবাৰ নতুনকৈ। কুৰ্তা আৰু এইবিলাকত 300 টকাৰ পৰা আৰম্ভ কৰি 1500 টকাৰ ভিতৰত বহু ভাল সামগ্ৰী উপলব্ধ। हेलो गाइस, वेलकम बैक टू आवर यूट्यूब चैनल अतीफा ब्लॉग। तो याते आज हम जाए इधर शॉपिंग करने वाले माने कुर्बानी इधर शॉपिंग करने हम इधर जाए কাপোৰ আনিব। মোৰ মাহী, মই, মোৰ আম্মু, মোৰ খুৰু ভাই আৰু মোৰ পাপা আমি সবে মিলি যাই আছো। সো আমি এতিয়া শ্বপিং কৰিব গৈ আছো। এনে শ্বপিং মানে কি হেতৰ আৰু অলপ বস্তু ল'ব। আপোনালোকে ভিডিঅ'টো চাব, এইটো সৰু ব্লগ হ'ব। এতিয়া গৈ আছোঁ শ্বপিং কৰিব, চাই থাকিব কমপ্লিট ভিডিঅ'টো। আমি আজি খোজকাঢ়ি যাম, হ'বনে? ততত নাযাওঁ, খোজকাঢ়ি যাম আজি। এইফালে আহি আছে আৰু এইফালে গৰু লৈ গৈ আছে মানুহে। আৰু ইয়াতে এখন স্কুল আছে, শেকুল্লা হাই স্কুল। এইফালে শেকুল্লা হাই স্কুল। এতিয়া আমি অকণমান গ'লে টটো পাই যাম। এখন টটো ঘূৰাই আছে, টটো এখন আহি আছে, এইখন টটো সেইখনতে গুচি যাম। তো আমি ফাইনেলি এখন টটো পাই গ'লোঁ আৰু এইখন টটো না বহি আছে। এইখন টটোতে যাম। ৰ'দ তামাম দিছে নে? অতিরিক্ত রোদ। খালি বের করলে তাও প্রথম দিন নাকি? বিসমিল্লাহ করছে আগে না? আচ্ছা, গ্যাস ওলাইছে, এটা 50 টাকা ভাড়া মারিছে। এনে গরমত মানুহ সব টোটোতে যাব বিচাৰে আৰু চিংগুল। এই ভাই 50 টাকা মাৰিলে তোমার ইনকাম আজি ভাল হ'ব। ঈদৰ বজাৰ ৰাতিলৈকে মাৰিবা, ৰাতিলৈকে মাৰিবা নেকি? ৰাতিলৈকে মাৰিলে ভাড়া ভাল হ'ব। এই যে ধুবুৰী এইটো হ'ল আপোনাৰ ধুবুৰী বিশাল মাৰ্কেট, কমপ্লিট বিশাল। আৰু এতিয়া আমি ভিতৰত যাম আৰু শ্বপিং কৰিম। এইফালে কোৱা ডাঙৰ হ'ব। এইফালে ইয়াত বহুত দোকানত অফাৰ চলি আছে। দুটা কিনিলে এটা ফ্ৰী আৰু কিছুমান আইটেমত 30% ৰেহাই। সঁচাই ভাল সুযোগ এয়া বজাৰ কৰিব ঈদৰ কাৰণে। মই এজন ইয়াৰে ছেলছমেনৰ লগত কথা পাতিলোঁ। এই দোকানখনৰ মালিকে কৈছে যে এইবাৰ ভিৰ আগৰ বছৰৰ তুলনাত বহুত বেছি। সকলোৱে ঈদৰ বাবে উদ্যোগী হৈ কাপোৰ কিনিবলৈ আহিছে এই দোকানত। ঈদৰ শ্বপিং বুলি ক'লে আৰু গৃহস্থনীৰ মানে গাত তত নাই। বাচ্চা আছে তথাপি একদম বাচ্চা লৈ একদম ধুনীয়াকৈ ওলাই আহিছে। মানে কাপোৰ লাগিব মানে হাজবেণ্ডৰ পকেট নাচায়, তেওঁলোকক জাষ্ট কাপোৰ লাগিবই। ইয়াৰ আগতে 2যোৰমান কাপোৰ আছে তাত, তথাপি কাপোৰ লাগে। তো এনিৱে ল'ৰা ছোৱালীৰ খুচিৰ কাৰণে আৰু কি ল'ব লাগিবই আৰু উপায় নাই। ইয়াতে একচুৱেলি বেকগ্ৰাউণ্ড মিউজিকটো মই এইকাৰণত দিয়া নাই, মানে বহুতে এডিটিক হৈ যায়। আৰু শ্বপিং মলত একচুৱেলি মানে বহুত ডিজে টাইপ গান বজি আছিলে। চ' সেইখিনি অকণমান ভইচ অভাৰ কৰি দিছোঁ যাতে আপোনালোকে ব'ৰ নহয়। কোৱা আমার
shopping হৈ গ'ল এইটো হোৱা নাই ৰেডি আমাৰ shopping এটা হৈ গ'ল এতিয়া আমি ওলা সেইটো ডাঙৰ তাই দাঙিব পৰা নাই আহব ৰাখি দে ফাইনেলি অলমোষ্ট শ্বপিং হৈ গ'ল অকল বাচ্চা সৰু বাচ্চা 2-3টা এতিয়া গৈ আছোঁ ওপৰত ডাঙৰবিলাকৰ শ্বপিং এইমাত্ৰ পৰি গ'ল পৰি কেনে তাৰ অৱস্থা বেয়া দৌৰা-দৌৰি কৰিছে যে এইখনত পৰি গৈছে আৰু দৌৰা-দৌৰি কৰিবা কি ল'বা এইটো দামটো সুধি চাওঁ ৰ'বা কিমান দাম আগতে তাই বোলে এইটো গাড়ী ল'ব বোলে এইটো মই লৈ যাব নোৱাৰিম গুৱাহাটীত তাতে ল'ম আমি হা ল'ম দিয়া চ' ফাইনেলি আমি বজাৰ কৰিলোঁ আৰু এতিয়া টমটম দি ঘৰত যাম মই নিজে কিছুমান কাপোৰ আৰু গিফ্ট সামগ্ৰী কিনিছোঁ মূল্য সঠিক আৰু ভাল ব্যৱহাৰ এওঁলোকৰ বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনাৰ ধুবুৰী বিশাল মাৰ্কেটৰ অভিজ্ঞতা কমেণ্ট বক্সত নিশ্চয় জনাব আগলৈ আৰু খুব ধুনীয়া ভিডিঅ' আহি আছে চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত হৈ থাকক